নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াকৈ পাইকান কাণ্ডক লৈ একাংশই অসমীয়া বিৰোধী মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল অসমীয়াৰ ভূমিপট্টা ল'ম বুলি একাংশই হুংকাৰ প্ৰদান কৰিছিল আৰু তাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য প্ৰকাশ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ তেওঁলোকে অসমীয়া জাতিক শেষ কৰাৰ কথা উল্লেখ কৰিছে যদি অসমীয়া এতিয়াই সজাগ নহয় তেন্তে আগন্তুক 20 বছৰত অসমীয়া জাতি শেষ হৈ যাব বুলি উল্লেখ কৰিছে আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে লৈ আহিছোঁ সবিশেষ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ একাংশই অসমীয়াক চ্যালেঞ্জ দিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক প্ৰত্যাহ্বান জনাইছে এইসকল লোকে মিয়া মুছলমান লোকে অসমীয়া জাতিক প্ৰত্যাহ্বান জনাইছে অসমীয়াক অৰ্থনৈতিকভাৱে পিছ পেলোৱাৰো হুংকাৰ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ ভূমিপট্টা ল'ম বুলিও স্পষ্টভাৱে প্ৰত্যাহ্বান দিছে একাংশ মিয়া মুছলমানে জনগাঁথনি পৰিৱৰ্তনৰ এক বৃহৎ চক্ৰান্ত ষড়যন্ত্ৰ চলোৱা হৈছে 20 বছৰৰ পিছত একাংশই অসমীয়া জাতি শেষ কৰাৰ পৰিকল্পনা কৰিছে অসমীয়া জাতি এতিয়াই সজাগ হোৱাৰ কথা উল্লেখ কৰিছে ইতিমধ্যে ধুবুৰী গোৱালপাৰা দক্ষিণ শালমৰা একাংশ লোকৰ দখলত বুলি কৈছে অসমীয়া লোক তাৰ সংখ্যালঘু যদি এতিয়াই অসমীয়া সজাগ নহয় তেন্তে অসমীয়াৰ তথা অসমীয়া জাতিৰ ভৱিষ্যত জটিল আৰু এই বৃহৎ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ পাইকান কাণ্ডক লৈ একাংশই বিৰূপ মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছিল যে যদিহে উচ্ছেদ বন্ধ নকৰে তেন্তে অসমীয়াৰ ভূমিপট্টা লৈ লোৱা হ'ব অসমীয়াক অৰ্থনৈতিকভাৱে পিছ পেলোৱা হ'ব সকলো ধৰণৰ অসমীয়া বিৰোধী মন্তব্য প্ৰকাশ কৰিছিল তাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেই সন্দৰ্ভত তেওঁ উল্লেখ কৰিছে যে কেৱল মাত্ৰ মোৰ নামটো লৈ মোক টাৰ্গেট কৰা নাই মোৰ নামটোৰ আঁৰত অসমীয়া জাতিটো অসমীয়াৰ স্বাভিমান সকলো শেষ কৰাৰ পৰিকল্পনা কৰিছে একাংশ লোকে এই মিয়া মুছলমান লোকসকলে 20 বছৰৰ পিছত অসমীয়া জাতিক শেষ কৰাৰ টাৰ্গেট কৰা হৈছে বুলি উল্লেখ কৰিছে ইতিমধ্যে ৰাজ্যৰ বহু প্ৰান্তত তেওঁলোকৰ দখলত ধুবুৰী গোৱালপাৰা দক্ষিণ শালমৰা ইতিমধ্যে তেওঁলোকৰ দখলত যদিহে অসমীয়া এতিয়াই সজাগ নহয় তেন্তে সমগ্ৰ ৰাজ্য তেওঁলোকৰ দখলত হ'ব আৰু অসমীয়াৰ ভৱিষ্যত জটিল বুলি উল্লেখ কৰিছে তেওঁলোকক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যদিহে অসমীয়া এতিয়াই সজাগ নহয় অসমীয়াই যদি এতিয়াই নিজৰ কাৰণে মাত নামাতে তেন্তে অসমীয়া অসমতে সংখ্যালঘু হ'ব ইতিমধ্যে ধুবুৰী গোৱালপাৰা প্ৰায়সমূহ ঠাই দক্ষিণ শালমৰাটো অসমীয়া লোক হিন্দু লোক বৰ্তমান সংখ্যালঘুত পৰিণত হৈছে আৰু সেইসকল লোকে দখল কৰিছে চৰকাৰী ভূমি তথা অসমীয়াৰ ভূমি যদিহে অসমীয়া এতিয়াই সজাগ নহয় তেন্তে অসমীয়াক তেওঁলোকে দমন কৰিব অসমীয়াক অৰ্থনৈতিকভাৱে পিছ পেলোৱাৰ কথাও কৈছে উল্লেখ কৰিছে আমাৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰোঁ সেই যিটো চিডি বা সেই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই কাৰণ নাতিপুতিৰ কথা কৈছে মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে তাত দুই তিনিটা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে তেওঁলোকে কৈছে যে আমি কাম কৰিম আমি ইনকাম কৰিম কৰি আমি পট্টাৰ মাটি কিনি ল'ম তাৰমানে অসমীয়া মানুহক তেওঁলোকে চ্যালেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম গতিকে মই ভাবোঁ এই কথাটো অকল সেই মানুহজনৰ কথা নহয় মই বহুত তেওঁলোকৰ মানুহ জানো তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে এইটোৱে সব আচল কথা মই যে মানুহজন সদায় অলপ টেনশ্যনত থাকোঁ কিবা নহয় কিবা এটা কৰিয়ে থাকোঁ কাৰণ এই কথাবিলাক মই জানো তেওঁলোকৰ টেলিফোনত তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকেই সদায় হৈ থাকে যে সংখ্যা তেওঁলোকৰ সংখ্যা বাঢ়িছে সংখ্যা দি মাৰিম আমি ইনকাম কৰিম অৰ্থনীতি হাতত ল'ম কাৰণ তেওঁলোকে বহুতকেইটা ইকনমি কণ্ট্ৰল কৰে যি ইকনমিত অসমৰ মানুহ নাই তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমক আমাৰ
অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম আৰু তেনেকুৱা হৈছে ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি আমাৰ মানুহ ভয়ত থাকে গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে সাউথ সালমাৰাত আমাৰ কোনো মানুহ নাই গতিকে বহুত কেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিব লাগে সেই যিটো চিডি বা সেই মানুহজনৰ যিটো কথা আৰু এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো অসমীয়াক আগবাঢ়ি অহাৰ কথা উল্লেখ কৰিছে যদি অসমীয়া এতিয়াই সজাগ নহয় তেন্তে অসমীয়াৰ ভৱিষ্যত জটিল বুলি উল্লেখ কৰিছে কিয়নো অসমীয়াক টাৰ্গেট কৰি একাংশ লোকে অসমীয়া বিৰোধী মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ অসমীয়া জাতিক অপমান কৰিছে কিয়নো তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছিল যে তেওঁলোকে কাম কৰিব তেওঁলোকে খেতি কৰিব তেওঁলোকে সকলো কাম কৰিব আৰু অসমীয়াক অৰ্থনৈতিকভাৱে পিছ পেলোৱাৰ কথা উল্লেখ কৰিছিলে আৰু কালি যি পাইকানত কাণ্ড সংঘটিত হ'ল তাৰ পিছতে একাংশ লোকে অসমীয়া বিৰোধী মন্তব্য কৰিছিলে অসমীয়া লোকৰ বিৰুদ্ধে মন্তব্য কৰিছিলে অসমীয়া লোকক স্পষ্টভাৱে উল্লেখ কৰিছিলে যে অসমীয়া লোকৰ বিৰুদ্ধে তেওঁলোক যাব আৰু অসমীয়াৰ যি অৰ্থনৈতিকভাৱে এতিয়া সবল হৈ আছে সেই 20 বছৰৰ পিছত তেওঁলোকে অসমীয়াৰ ওপৰত শাসন চলাব অসমীয়াক দমন কৰিব বুলি উল্লেখ কৰিছিলে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ উল্লেখ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ একাংশই অসমীয়াক চ্যালেঞ্জ কৰিছে কিন্তু যদি অসমীয়া এতিয়াই সজাগ নহয় তেন্তে আগন্তুক 15 পৰা 20 বছৰৰ ভিতৰত অসমীয়াৰ ভৱিষ্যত জটিল তেওঁলোকে এফালৰ পৰা সকলো অসমৰ ভূমি অসমীয়া খিলঞ্জীয়াৰ ভূমি দখল কৰিছে যদি এতিয়াই অসমীয়া লোক সজাগ নহয় তেন্তে অসমীয়াৰ ভৱিষ্যত জটিল অসমীয়াক অৰ্থনৈতিকভাৱে পিছ পেলোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জনগাঁথনি পৰিৱৰ্তনৰ এক বৃহৎ চক্ৰান্ত কৰা হৈছে উজনিত বৰ্তমান তেওঁলোকে চক্ৰান্ত কৰিছে নামনি অসমৰ একাংশ লোকে অসমীয়া যি জনগাঁথনি আছিলে তাৰ পৰিৱৰ্তন কৰিলে আৰু বৰ্তমান তেওঁলোকৰ টাৰ্গেট হৈছে উজনি অসম যাৰ বাবে উজনি অসমৰ বিভিন্ন ঠাইত লখিমপুৰ উৰিয়ামঘাট ধুবুৰী ধেমাজি সকলোতে তেওঁলোক বহিছে আৰু তাৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু শেহতীয়াকৈ উচ্ছেদক লৈ ডাঙৰ মন্তব্য আগবঢ়াইছে যে এই ধৰণৰ কাণ্ড কৰিলেও পাইকানত যি কাণ্ড সংঘটিত হ'ল তেনেকুৱা কাণ্ড পুনৰ কৰিলেও কিন্তু ৰাজ্য চৰকাৰে উচ্ছেদ বন্ধ নকৰে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হৈছে আৰু উচ্ছেদ চলাব আৰু তাৰ বৰ্তমান সময়ত উৰিয়ামঘাটত উচ্ছেদ চলোৱা হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমাৰ ওচৰত মন্তব্য আছে পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ সেই যিটো চিডি বা সেই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই কাৰণ নাতিপুতিৰ কথা কৈছে মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে তাত 2-3টা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে তেওঁলোকে কৈছে যে আমি কাম কৰিম আমি ইনকাম কৰিম কৰি আমি পট্টাৰ মাটি কিনি ল'ম তাৰমানে অসমীয়া মানুহক তেওঁলোকে চ্যালেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম গতিকে মই ভাবোঁ এই কথাটো অকল সেই মানুহজনৰ কথা নহয় মই বহুত তেওঁলোকৰ মানুহ জানো তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক আৰু শেহতীয়াকৈ অসমীয়াৰ বিৰুদ্ধে পাইকানত কি মন্তব্য আগবঢ়াইছিলে টুইণ্ডো দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ বিৰুদ্ধে বুলি ল'ব নালাগে এই সেই যিটো চিডি বা সেই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কথা কৈছে মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম তেতিয়া চাম আপোনালোকৰ কি আজি হয়তো মই মৰি যাম মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতিপুতীয়া হ'লেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব ইয়াৰ কাৰণে আমি বাধ্য হ'ম আমি বাধ্যতা কৰিম
আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা, সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায়, নান্দৰ কুঁৱাৰ পানী, দমকল গোটেইখিনি ভাঙি দি আছে, পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে। পানী না যাতে খাব নোৱাৰে, মৰি যায় মানুহে, এইখিনিয়ে ক'লো। হেমন্ত বিশ্ব শৰ্মা তোমাক পঠিয়ানি দিছিল। আজি আমাৰ ৰেভিনিউ খাচ ভাঙিছা, কালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হ'লেও আমি এই খাচ মাটিত ওলাই লৈ আহিম। খাচ মাটিত তোমালোকে বসবাস কৰিব লাগিব। তোৰ 14 পিঢ়িয়ে খাচ মাটিত বসবাস কৰিব। এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম, নাৰে তাকবীৰ, আল্লাহু আকবার, নাৰে তাকবীৰ। আল্লাহু আকবার। আমি মাটি বাড়ি সব বিক্রি করি এদিন এদিন কামাই রোজি রোজগার করি আমি পাট্টার মাটি কিনি লম। আর এই পাট্টার মাটি কিমান লাখ লাখ টাকা, কোটি টাকা হলো আমি কিনিম। কিনি লৈ কেনে তোমাক তোমাৰ ঘৰ পৰ্যন্ত আমি কিনি লম। তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাচ মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম। তেতিয়া চাম আপোনালোকৰ কি। আজি হয়তো মই মৰি যাম, মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতিপুতি হলেও তোমাক খাচ মাটিত ব্যৱহাৰ কৰিব দিব। ইয়াৰ কাৰণে আমি বাধ্য হ'ম, আমি বাধ্যতা কৰিম। আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা, সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায়, নান্দৰ কুঁৱাৰ পানী, দমকল গোটেইখিনি ভাঙি দি আছে, পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে। পানী না যাতে খাব নোৱাৰে, মৰি যায় মানুহে। সেই যিটো CD বা সেই মানুহজনৰ যিটো কথা দেখিছে, সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই, কাৰণ নাতিপুতিৰ কথা কৈছে। মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে। মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে। তাত 2-3টা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে। তেওঁলোকে কৈছে যে আমি কাম কৰিম, আমি ইনকাম কৰিম, কৰি আমি পট্টাৰ মাটি কিনি ল'ম। তাৰমানে অসমীয়া মানুহক তেওঁলোকে চেলেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম। গতিকে মই ভাবোঁ এই কথাটো অকল সেই মানুহজনৰ কথা নহয়, মই বহুত তেওঁলোকৰ মানুহ জানো। তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব, শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে। এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে, এইটোৱে সব আচল কথা। মই যে মানুহজন সদায় অলপ টেনশ্যনত থাকোঁ, কিবা নহয় কিবা এটা কৰিয়ে থাকোঁ, কাৰণ এই কথাবিলাক মই জানো। তেওঁলোকৰ টেলিফোনত, তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকেই সদায় হৈ থাকে যে তেওঁলোকৰ সংখ্যা বাঢ়িছে, সংখ্যা দি মাৰিম, আমি ইনকাম কৰিম, অৰ্থনীতি হাতত ল'ম। কাৰণ তেওঁলোকে বহুতকেইটা ইকনমি কণ্ট্ৰল কৰে, যি ইকনমিত অসমৰ মানুহ নাই। তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে। তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম। আৰু তেনেকুৱা হৈছে। ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি, আমাৰ মানুহ ভয়ত থাকে। গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে। চাউথ চালমাৰাত আমাৰ কোনো মানুহ নাই। গতিকে বহুত কেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে। গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে। আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিব লাগে। সেই যিটো CD বা সেই মানুহজনৰ যিটো কথা দেখিছে, সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই, কাৰণ নাতিপুতিৰ কথা কৈছে। মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে। মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে। তাত 2-3টা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে। তেওঁলোকে কৈছে যে আমি কাম কৰিম, আমি ইনকাম কৰিম, কৰি আমি পট্টাৰ মাটি